আমি শুনিছোঁ আজি এই গোটেইখিনি অৱশ্যে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই তেখেতৰ বক্তব্যত ক্লিয়াৰ কৰি দিছে কিন্তু গৌৰৱ গগৈ যিহেতুকে অসমৰ গতিকে বিষয়টো আমালৈ অট'মেটিকেলি আহি যায় গৌৰৱ গগৈ পাকিস্তানৰ লগত সম্পৰ্ক থকাটো এতিয়া সৰ্বজনবিদিত এনেকুৱা নহয় যে তেওঁ অস্বীকাৰ কৰিব খোজা নাই তেওঁ অস্বীকাৰ কৰিব নোৱাৰেও চাগে কাৰণ আজি গৃহমন্ত্ৰীয়ে সদনতে কৈ দিয়াৰ পিছত তেওঁ কিন্তু মুখেৰে মাত দিয়া নাই এতিয়া গৃহমন্ত্ৰী ডাঙৰীয়াই গগৈ ডাঙৰীয়াক কৈছে যে আপুনি পাকিস্তান গৈ থাকে এই শব্দটো কওঁতে তেওঁ মুখেৰে মাত দিব পৰা নাই সেইটো এটা বেলেগ প্ৰসংগ কিন্তু এই অপাৰেশ্যন সিন্দুৰ লৈ পেলাই তেওঁলোকে যিটো প্ৰশ্ন উত্থাপন কৰিছে সেইটো সকলোৱে একমুখে ক'ব লগা হৈছে যে এইটো এটা দুৰ্ভাগ্যজনক আৰু এইটো এটা কালি কংগ্ৰেছে নকবলগীয়া কথা তেখেতে ক'লে কৈছে কাৰণ অপাৰেশ্যন সিন্দুৰ সম্পৰ্কত বাৰ চৰকাৰে ক্লিয়াৰিফিকেশ্যন দি আছে বাৰ ক্লিয়াৰিফিকেশ্যন দিয়াৰ পিছতো তেওঁলোকে কৈছে যে কিয় যুদ্ধ নহল কেইখন ৰাফেল গুলিয়াই ভূপতিত কৰিলে তেওঁলোকে এই কথাষাৰ তেওঁলোকৰ নিজৰ দেশৰ প্ৰতি তেওঁলোকৰ যিটো দায়বদ্ধতা থাকিব লাগে দায়বদ্ধতাটোৰ পৰা বহুত দূৰলৈ গৈ তেওঁলোকে পাকিস্তানৰহে দায়বদ্ধতাটো প্ৰকাশ কৰা যেন কালি অনুভৱ হৈছে গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই কথা ক'ব জানে কাৰণে আমাৰ মানুহে ভাল পায় কিন্তু গৌৰৱ গগৈ কালি জিখাৰ কথা কৈছে আমাকো যথেষ্ট অস্বস্তি পেলাইছে বেলেগ কাৰণত নহয় এজ হি বিলংছ টু আছাম গতিকে অসমৰ মূলত হোৱাৰ কাৰণে এই কথাষাৰ উত্থাপন হৈছে গতিকে ইতিমধ্যে কংগ্ৰেছক আজি গৃহমন্ত্ৰী ডাঙৰীয়াই যিমানটো অকল কংগ্ৰেছ নহয় বিৰোধীক যি ধৰণে ক'ব লাগে সেই ধৰণে কৈছে আৰু মই ভাবোঁ গৃহমন্ত্ৰীয়ে কোৱাৰ পিছত তেওঁলোকৰ বিদেশ প্ৰীতি পাকিস্তান প্ৰীতি আৰু সিন্ধুৰ সম্পৰ্কে কোনো কুৱেশ্যন উঠাব পৰা তেওঁলোকৰ নৈতিক সাহস নাই